হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এটা ৱাক ইন ইণ্টাৰভিউ সম্পৰ্কীয় নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই ৱাক ইন ইণ্টাৰভিউ নটিচখন আহিছে ডিব্ৰুগড় HS কানৈ কলেজৰ পৰা, আৰু শ্বৰ্টলি DHSK কলেজ বুলি কোৱা হয়। আৰু এই কলেজখনত কিহৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হৈছে ইয়াত দেখিছে, ৱাক ইন ইণ্টাৰভিউ ফৰ faculty engagement in integrated teacher education program. দেখিছে ৱাক ইন ইণ্টাৰভিউ ফৰ ফেকাল্টি এংগেজমেণ্ট ইন ইণ্টাগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম। যিটো আজিকালি ইণ্টাগ্ৰেটেড BEd ডিগ্ৰী আহিছে কলেজবিলাকত, সেইটো কাৰণে এই ভেকেঞ্চিকেইটা ৰিলিজ কৰিছে। তো ইয়াতে দেখিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্ডিয়ান চিটিজেন ফৰ দ্য ফলোয়িং পোষ্ট ৰিকুৱাৰ্ড ফৰ BA BEd secondary and BSc BEd secondary 4-year integrated teacher education program ITEP in DHSK College Dibrugarh as per NCT regulation এইবিলাক আছে ইয়াতে দিয়া। তাৰপিছত আমি পোষ্ট কি আছে চাওঁ। ফৰ BA BEd and BSc BEd কোৰ্চ প্ৰথমতে আছে প্ৰগ্ৰেম হেড প্ৰফেচৰ ইন এডুকেশ্যন, এছ'চিয়েট প্ৰফেচৰ ইন এডুকেশ্যন, আৰু ইয়াতে এক্সপেৰিয়েঞ্চ কেণ্ডিডেটবিলাকে কৰিব পাৰিব। 10 years এক্সপেৰিয়েঞ্চ 10 years টিচিং এক্সপেৰিয়েঞ্চ যিসকলৰ আছে তেওঁলোকে কৰিব পাৰিব। তো এইটোত আমি বেছি নাচাওঁ, যিহেতু এইটোত এক্সপেৰিয়েঞ্চ বহুত লাগিব। আমি চাম নেক্সট এছিষ্টেণ্ট প্ৰফেচৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগগি। তো ইয়াতে কি ভেকেঞ্চি আছে আমি চাওঁ। প্ৰথমতে আছে হিষ্ট্ৰী এটা ভেকেঞ্চি আছে, জিঅ'গ্ৰাফিৰ এটা ভেকেঞ্চি আছে, পলিটিকেল ছায়েন্সৰ এটা ভেকেঞ্চি আছে, ইকনমিক্সত এটা ভেকেঞ্চি, ইংলিছ হিন্দী এটা ভেকেঞ্চি, ইংলিছ হিন্দী MIL এটা ভেকেঞ্চি, স্কিল কমিউনিকেটিভ স্কিল ইন ইংলিছ এটা ভেকেঞ্চি, তাৰপিছত কমিউনিকেটিভ স্কিলছ ইন MIL এণ্ড ক্লাছিকেল লেংগুৱেজেছ এটা ভেকেঞ্চি, এডুকেশ্যনেল ষ্টাডিজ দুটা ভেকেঞ্চি। তাৰপিছত আমি কোৱালিফিকেশ্যনখিনি চাম। কোৱালিফিকেশ্যন আছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কনচাৰ্ণ্ড ছাবজেক্ট উইথ মিনিমাম 55% মাৰ্কছ, BEd ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্কছ। তাৰপিছত নেট স্লেট PhD ইন কনচাৰ্ণ ছাবজেক্ট এজ প্ৰেছক্ৰাইবড বাই UGC অৰ NCT। ডিজাইৰেবল MAd with specialization in secondary education or PhD in education। তো যিখিনি আমাৰ ডায়েটত কোৱালিফিকেশ্যন লাগে ঠিক তেনেকুৱা কোৱালিফিকেশ্যনে লাগে। তাৰপিছত এডুকেশ্যনেল ষ্টাডিজত কি কোৱালিফিকেশ্যন লাগিব চাওঁ। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশ্যন MAd with minimum 55% marks or its equivalent grade। তাৰপিছত নেট স্লেট PhD in education, আৰু ডিজাইৰেবল মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি অৰ ফিলচফি অৰ ছ'চিয়লজি অৰ দিয়াৰ এলিট ছাবজেক্টছ। তো এইখিনি হৈছে লিবাৰেল ডিচিপ্লিনৰ ক্ৰাইটেৰিয়া। তাৰপিছত আমি চাম এছিষ্টেণ্ট প্ৰফেচৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজি ফৰ BSc BEd। প্ৰথমতে আছে মেথমেটিক্সত এটা ভেকেঞ্চি আছে, ফিজিক্সত এটা ভেকেঞ্চি, কেমেষ্ট্ৰিত এটা ভেকেঞ্চি, জুলজিত এটা ভেকেঞ্চি, বটানী লাইফ ছায়েন্স বায়'ছায়েন্স এটা ভেকেঞ্চি, কমিউনিকেটিভ স্কিলছ ইন ইংলিছ এটা ভেকেঞ্চি, তাৰপিছত কমিউনিকেটিভ স্কিল ইন MIL ক্লাছিকেল লেংগুৱেজ এটা ভেকেঞ্চি, এডুকেশ্যনেল ষ্টাডিজ দুটা ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যন একে, অনলি কনচাৰ্ণ ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী, তাৰ লগত বাকীখিনি একেই ক্ৰাইটেৰিয়া। গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে কোৱালিফিকেশ্যনখিনি মেটচ কৰে তেওঁলোকে যাব পাৰিব ৱাক ইন ইণ্টাৰভিউৰ কাৰণে। তাৰপিছত ইয়াতে আৰু কেইটামান ভেকেঞ্চি আছে। ফেকাল্টি ইন হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন এটা ভেকেঞ্চি পাৰ্ট টাইম, কোৱালিফিকেশ্যন মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন যিটো কোৱা হয় MPEd, তো উইথ মিনিমাম 55% মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড। তাৰপিছত ফেকাল্টি অফ আৰ্ট এডুকেশ্যনৰ এটা ভেকেঞ্চি আছে, এইকেইটা পাৰ্ট টাইম ভেকেঞ্চি। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ অৰ ভিজুৱেল আৰ্টছ উইথ মিনিমাম 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট। তাৰপিছত কাউন্সিলৰ ইন কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং এটা পাৰ্ট টাইম ভেকেঞ্চি, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশ্যন having guidance and counseling as one of the papers in PG level or appropriate qualification in guidance and counseling। আৰু ডেট অফ ৱাক ইন ইণ্টাৰভিউটো দিয়া আছে ইয়াতে। ডেট অফ ৱাক ইন ইণ্টাৰভিউ হৈছে 29/04/2025 অৰ্থাৎ 29 এপ্ৰিল 2025। আৰু প্লেচ অফ ইণ্টাৰভিউ হৈছে প্ৰিন্সিপালছ কনফাৰেন্স হল, টাইম 10:30 AM অনৱাৰ্ডছ। তো এইখিনি হৈছে ৱাক ইন ইণ্টাৰভিউ নটিফিকেশ্যনখন। আৰু আপোনালোকে এই নটিফিকেশ্যনখন এই কলেজখনৰ যিটো ৱেবছাইট আছে ৱেবছাইটতে পাবগৈ, তাতো আপোনালোকে ডিটেইলছত চাই ল'ব পাৰে। আৰু ইয়াতে কিছুমান কণ্ডিশ্যন দিয়া আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইখিনি আপোনালোকে চাই ল'ব।
স্যালাৰি কথাটো ইয়াত তেনেকৈ লিখা নাই কিন্তু ইয়াতে কিছুমান ডকুমেণ্টছ নিব লাগিব কেণ্ডিডেটছ হেভ টু প্ৰডিউচ অল দ্য অৰিজিনেল ডকুমেণ্টছ এণ্ড ছাবমিট এ ছেট অফ ফটোকপি অফ অল ডকুমেণ্টছ এট দ্য টাইম অফ ইণ্টাৰভিউৰ টাইমত এক কপি মানে এটা জেৰক্সৰ ছেট নিব লাগিব ডকুমেণ্টছ বা যিবিলাক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটে হওক বা যিখিনি ৰিলেটেড ডকুমেণ্টছ সেইখিনি আৰু তাৰ লগত অৰিজিনেলো নিব লাগিব গতিকে আপোনালোকে যোৱাৰ আগত এই এডভাৰটাইজমেণ্টটো বা এই ভিডিঅ'টো ভালকৈ চাই যাব তেতিয়াহে আপোনালোকে ইণ্টাৰভিউটো ভালকৈ দিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইটো ইণ্টাৰভিউ শ্বেয়াৰ কৰিলোঁ নেক্সট এনেকুৱা যদি ইণ্টাৰভিউৰ নটিফিকেশ্যন আহে মই আৰু শ্বেয়াৰ কৰিম যিসকলে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত থেংক ইউ